নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী ডিব্ৰুগড়ৰ মাইজান নতুন গাঁৱত গৰু চুৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি শান্ত কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় বছৰৰ দ্বিতীয় দিনটোত ৰাইজে আটক কৰা গৰু চুৰক ৰাইজে এৰি দিয়াক লৈ সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি গাঁওখনত গৰু চুৰি কৰিবলৈ অহা চুৰৰ দলক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে উত্তপ্ত ৰাইজক ক্ষান্ত কৰিবলৈ আৰক্ষীয়ে বাধ্য হ'লে ঘুণ্ডালৈ গুলীচালনা কৰে গৰু চুৰক ৰহস্যজনক কাৰণত আৰক্ষীয়ে এৰি দিছিল যাৰ পৰিপ্ৰেক্ষিতত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ইফালে পৰিস্থিতি আৰু অধিক উত্তপ্ত হোৱাত নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত আৰক্ষী আহিবলগীয়া হয় আৰক্ষীৰ বিৰুদ্ধে গৰু চুৰৰ সৈতে মিতিৰালিৰ অভিযোগক কেন্দ্ৰ কৰি ৰাইজ উত্তেজিত হৈ পৰে ইয়াৰ দৃশ্য দেখুৱাইছো এক হাহাকাৰ পৰিস্থিতি এক হুলস্থুলীয়া পৰিস্থিতি এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হ'ল গৰু চুৰক কেন্দ্ৰ কৰি এই উত্তেজনা গৰু চুৰক কেন্দ্ৰ কৰি এই প্ৰতিবাদ আৰক্ষীয়ে হাতেলোটে কৰায়ত্ব কৰা গৰু চুৰক আৰক্ষীয়ে এৰি দিয়াৰ অভিযোগত ৰাইজ উত্তেজিত হৈ পৰে আৰু আজি বছৰৰ দ্বিতীয় দিনটোত এনে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল ডিব্ৰুগড়ৰ মাইজান নতুন গাঁৱত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে গাঁওখনত গৰু চুৰি কৰিবলৈ অহা চুৰৰ দলক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে বছৰৰ দ্বিতীয় দিনটোত ৰাইজে আটক কৰা গৰু চুৰক আৰক্ষীয়ে এৰি দিয়াক লৈ সৃষ্টি হ'ল এই উত্তপ্ত পৰিস্থিতিৰ উত্তপ্ত ৰাইজক ক্ষান্ত কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় তাৰ পিছতে পৰিস্থিতি আৰু অধিক জটিল হৈ পৰে গৰু চুৰক ৰহস্যজনক কাৰণত আৰক্ষীয়ে এৰি দিয়াৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে গৰু চুৰৰ সৈতে আৰক্ষীৰ মিতিৰালিৰ অভিযোগত ৰাইজ উত্তপ্ত হৈ পৰে ইফালে পৰিস্থিতি আৰু অধিক উত্তপ্ত হোৱাত নিয়ন্ত্ৰণৰ বাবে পৰিস্থিতি ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হয় এই আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ আৰক্ষীৰ বিৰুদ্ধে গৰু চুৰৰ সৈতে মিতিৰালিৰ অভিযোগত ৰাইজ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে পৰিস্থিতি এনে পৰ্যায় পাইগৈ যে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা বৰ্তমানে অব্যাহত আছে পৰিস্থিতি নিয়ন্ত্ৰণৰ নিৰন্তৰ চেষ্টা অব্যাহত ৰখা হৈছে পুৰুষ মহিলা সকলো ওলাই আহিছে ৰাজপথলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰু চুৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে গৰু চুৰে নিদ্ৰাহৰণ কৰি আহিছে ৰাইজৰ আৰু তেনে সময়তে ৰাইজে হাতেলোটে কৰায়ত্ব কৰিছিল গৰু চুৰৰ এটা দলক কিন্তু সেই গৰু চুৰসকলক বা গৰু চুৰৰ দলটোক আৰক্ষীয়ে এৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীয়ে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাকৈ গৰু চুৰক মুকলি কৰি দিয়াত ক্ষুণ্ণ হৈ পৰে স্থানীয় লোকসকল স্থানীয় পুৰুষ মহিলা সকলো ওলাই আহে মাইজান নতুন গাঁৱত এতিয়াও এই ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা অব্যাহত আছে আৰক্ষীৰ সৈতে নিৰাপত্তাৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হয় এইসকল প্ৰতিবাদকাৰী জনতা আৰু প্ৰতিবাদী জনতাক নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয় আৰক্ষীয়ে গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে আৰক্ষীয়ে গৰু চুৰক নাকি লগাব দূৰৰ কথা গৰু চুৰক ৰক্ষণাবেক্ষণ দিয়াৰহে অভিযোগ উত্থাপন হৈছে গৰু চুৰৰ সৈতে আৰক্ষীৰ মিতিৰালিৰ অভিযোগক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এয়া খণ্ডযুদ্ধ আৰক্ষীৰে প্ৰতিবাদকাৰীৰ খণ্ডযুদ্ধ ৰাইজে আটক কৰা বা ৰাইজে কৰায়ত্ব কৰা গৰু চুৰক আৰক্ষীয়ে এৰি দিয়াক কেন্দ্ৰ কৰি এই উত্তেজনা অব্যাহত আছে বৰ্তমানেও ঘটনাস্থলীত অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হৈছে নেকি সেই অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই আমি শেহতীয়া খবৰখিনি জানিবলৈ সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক ডিব্ৰুগড়ৰ পৰা জেছিম আহমেদৰ সৈতে জেছিম ঘটনাৰ বিষয়ে ইতিমধ্যে প্ৰাথমিক যিখিনি খবৰ আমি লাভ কৰিছোঁ গৰু চুৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষীৰ বিৰুদ্ধে কেইবাটাও গৰু চুৰৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে পৰিস্থিতি বৰ্তমান কেনেকুৱা হয় বৰ্তমান অৱশ্যে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে যদিও জয়ন্ত এষাৰ কথা ক'ব লাগিব ডিব্ৰুগড়ত গৰু চুৰ আৰু উজনি অসমত বিশেষকৈ গৰু চুৰৰ এটা বৃহৎ নেক্সাছ আছে প্ৰত্যেক নিশাই ডিব্ৰুগড়ৰ সৰ্বসাধাৰণ লোকৰ গৃহৰ পৰা
গৰুসমূহ চুৰ কৰা হয়। আজি অনুৰূপভাৱে মাইজান অঞ্চলত আৰু মাইজান অঞ্চলত বিগত বহু সময় ধৰি এইদৰে গৰু ৰাইজৰ গোহালিৰ পৰা ৰাইজৰ পদূলিৰ পৰা ৰাতি হ'লেই নিশা হ'লেই লৈ যোৱা হয়। আৰু গৰু চুৰ জয়ন্ত এক প্ৰকাৰে ক'ব লাগিব গৰু চুৰৰ ক্ষেত্ৰত যি ব্যৱস্থা হ'ব লাগিছিলে আৰক্ষী প্ৰশাসনৰ সেই ব্যৱস্থা কিন্তু কঠোৰ নহয়, সেইটো আটাইতকৈ লক্ষণীয় দিশ। গৰু চোৰে বিলাসী বাহন লৈ আহে, এইটো অনুৰূপভাৱে কেৱল আমাৰ ইয়াতেই নহয় বা ডিব্ৰুগড়তেই নহয়, উজনি নামনি সকলোতে বিলাসী বাহনত গৰু লৈ যাবলৈ আহে। আৰু লৈ যাবলৈ যেতিয়া আহে তেওঁলোকে যেতিয়া এটা বৃহৎ দল আচলতে আহে, স্থানীয় লোকে যদিও প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰে কিন্তু সেই ব্যৱস্থা সফল নহয়, কাৰণ তেওঁলোকৰ হাতত মাৰণাস্ত্ৰ থাকে, চোকা অস্ত্ৰ থাকে আৰু হয়তো অন্যান্য অস্ত্ৰও হয়তো লৈ আহিব পাৰে। আৰু তেনেধৰণৰ ঘটনা হৈছেও, সংঘটিত হৈছে। এই গৰু চোৰসমূহৰ ক্ষেত্ৰত কোনো ব্যৱস্থা আচলতে আমি দেখোঁ চৰকাৰ প্ৰশাসন বা আৰক্ষী প্ৰশাসনৰ কটকটীয়া ব্যৱস্থা। আচলতে গাড়ীখন আটক কৰিব, গৰুকেইটা আটক কৰিব, কিন্তু চোৰসমূহ সাৰি যায়, সেইটো কিন্তু আটাইতকৈ লক্ষণীয় কথা। সেই অনুৰূপ ঘটনাই আজি কেইটা চোৰ আছিল, কেইটা গৰু চোৰক ৰাইজে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল? আৰু স্থানীয় লোকে সঠিক তথ্য দিব পৰা নাই, যদিও 4-5জনীয়া এটা দল আহিছিলে বুলি আৰু লোকসকলে ক'ব খুজিছে। আৰু 4-5জনীয়া দলটোৰ ভিতৰতেই আৰক্ষী স্থানীয় লোকে আচলতে কৰায়ত্ব কৰিছিলে সেইসকল চোৰক। আৰু সেই চোৰ কৰায়ত্ব কৰাৰ পাছত চোৰে যিসকল স্থানীয় লোক তেওঁলোকে কোৱা মতে চোৰে ফোন কৰিছিলে কোনো লোকলৈ। তেতিয়া স্থানীয় লোকে আচলতে ভাবিছিলে যে তেওঁলোকৰ কোনোবা সতীৰ্থ বা চিনাকি মানুহক মাতি আনিছে ঘটনাৰ সাম কাটিবলৈ বা তেনেধৰণৰ লোকসকলে কৰায়ত্ব কৰি থৈছিলে। কিন্তু তাৰ পাছতে পৰিস্থিতিয়ে বেলেগ এখন ছবি দেখা যায়। আৰক্ষী আহি পেলাই সেইসকল আচলতে যিকেইজন গৰু চোৰ আছিলে, স্থানীয় লোকৰ মতে গৰু চোৰসকলক এৰি দিয়াৰ আচলতে আৰক্ষীয়ে লৈ যাবলৈ চেষ্টা কৰিছিলে কৰায়ত্ব কৰি। তেতিয়াই কিন্তু পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে, লোকসকলে মানি নলয় এই কথা আৰু গৰু চোৰৰ গাড়ীসমূহ আচলতে লৈ যোৱাৰ যিটো আচলতে আৰক্ষীৰ নিজৰ প্ৰক্ৰিয়াৰে যিটো কৰে আচলতে তদন্ত প্ৰক্ৰিয়া, সেইবাবে সেই কৰিবলৈ যাওঁতে এনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হয়। আৰু পৰিস্থিতি ইমানেই ভয়াৱহ হয়, শূন্যলৈ গুলী আৰক্ষীয়ে চলাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লগা হয়। জয়ন্ত, নিশ্চয় চিনাক্ত কৰা হৈছে নে নাই, চিনাক্ত কৰিব পৰা হৈছে নে নাই চোৰকেইটাক? আপুনি উল্লেখ কৰিছে যে উজনি অসমত এটা বৃহৎ নেক্সাছৰ দৌৰাত্ম ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে, কিন্তু আৰক্ষী যিমান কঠোৰ হ'ব লাগিছিল সেই ধৰণৰ কঠোৰতা আৰক্ষীয়ে প্ৰদৰ্শন কৰা নাই। গতিকে ৰাইজৰ নিদ্ৰাহৰণ কৰি আহিছে, ৰাইজৰ মাজত সন্ত্ৰাস সৃষ্টি কৰি আহিছে এই নেক্সাছটোৱে। গতিকে তেনেস্থলত আজি ৰাইজ উত্তেজিত হৈ পৰিল, আৰক্ষীৰ বিৰুদ্ধে গৰু চোৰৰ সৈতে মিতিৰালি কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিলে। গতিকে এই চোৰৰ দলটো 4-5জনীয়া দলটোক চিনাক্ত কৰা হৈছে নে নাই জেচিম? জয়ন্ত, চাওক, বৰ্তমানলৈকে কোনো গৰু চোৰক তেনেধৰণে চিনাক্ত কৰিবলৈ আচলতে আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ দিশটো যদি আমি চাব যাওঁ, আৰক্ষীয়েও নিজৰ প্ৰক্ৰিয়াৰে যাব লাগিব। এটা কায়দা আছে, এটা কানুন আছে, নিয়ন্ত্ৰণৰ এটা ব্যৱস্থা আছে। আচলতে এটা ঘটনা কেনেধৰণে আচলতে তেওঁলোকে তদন্ত কৰি নিব সেইটো আৰক্ষীৰ নিজাববীয়া দিশ। আৰু সেই দিশৰ অনুযায়ী আৰক্ষীয়ে হয়তো পৰৱৰ্তী সময়ত এই যিকেইটা চোৰ আটক কৰিছে বা ঘটনাত উপস্থিত আছিলে বা কেনেধৰণে জড়িত আছিলে এই তথ্যবোৰ আৰক্ষীয়ে প্ৰকাশ কৰিব। স্থানীয় লোকৰ অভিযোগ যে গৰু চুৰ কৰিবলৈ আহিছিলে, তেওঁলোকৰ স্থানীয় লোকে কৰায়ত্ব কৰিলে। আৰক্ষী অহাৰ পাছত পৰিস্থিতি এনেধৰণৰ উদ্ভৱ হয়। কিন্তু জয়ন্ত, মই আৰু এষাৰ কথা ইয়াতে নিউজ 18ৰ দৰ্শকসকলক ক'ম, শদিয়া, ধেমাজি ইত্যাদি অঞ্চলৰ পৰা ডিব্ৰুগড়ৰ মুখ্য মহানগৰখনৰ মাজেৰে দৈনিক নিশা 8 বজাৰ পাছত বৃহৎ গাড়ীত ট্ৰাকে গাড়ী যায়। আৰু ইয়াক নিয়ন্ত্ৰণ কৰে একাংশ যি ইয়াৰ অন্তৰালত থকা মানুহে। হয়তো সেয়া কোনো নাম থকা মানুহ হ'ব পাৰে বুলি বহুজনে অভিযোগ কৰে। ধেমাজিৰ দিশৰ পৰা বগীবিল দলং হৈ 37 নেশ্যনেল হাইৱে ওলাই যায়, মোৰ এইফালে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, ইয়াৰ এইফালে দিয়ে শদিয়াৰ পৰা গৰু যায়, ধেমাজিৰ পৰা গৰু যোৱাৰ অভিযোগ আছে, গুৰুতৰ অভিযোগ আছে। আৰক্ষীয়ে তদন্ত কৰিলে এই বিষয়সমূহ ওলাই যাব। ৰাতি 8 বজাৰ পাছত, নিশা 8 বজাৰ পাছত গৰুৰ গাড়ী দৈনিক যায় বুলি এক গুৰুতৰ অভিযোগ আছে। জয়ন্ত, জেচিম, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। এই মুহূৰ্তত এটা নেক্সাছ এনেদৰে সক্ৰিয় হৈ আছে আৰু আৰক্ষীৰ বিৰুদ্ধে যি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। গতিকে আৰক্ষীয়ে পৰৱৰ্তী সময়ছোৱাত এই নেক্সাছটো উৎখাত কৰাৰ ক্ষেত্ৰত কি ধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া ৰাইজে নিশ্চয় দৃষ্টি ৰাখিব। আৰু এনেদৰে আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। ৰাইজৰ ৰোষৰ পৰা 4-5জনীয়া গৰু চোৰৰ দলটোক এনেদৰে আৰক্ষীয়ে লৈ যোৱাৰ সময়ত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। ৰাইজৰ সন্দেহ আৰক্ষীয়ে মুকলি কৰি দিব বা আৰক্ষীয়ে কোনো ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিব। আৰু তাকে লৈ প্ৰতিবাদী জনতাই আৰক্ষীৰ সৈতে তৰ্কাতৰ্কি খণ্ডযুদ্ধত লিপ্ত হোৱা পৰিলক্ষিত হ'ল। পৰিস্থিতি এনে পৰ্যায় পালেগৈ যে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে আৰু বৰ্তমান পৰিস্থিতি কিছু হাম কাটিছে।
उसे पीट के मार देता, कौन जिम्मेदार है? उसे बचाना हमारा काम है कि नहीं? ऐसा एग्रेसिव अगर पुलिस का साथ ना ऐसा बात नहीं है। एक्सीडेंट के बाद दूसरा है भैया, एक्सीडेंट के बाद दूसरा है ये तो नहीं होगा ऐसे। ठीक है, मारा আৰু এনেদৰে ৪-৫জনীয়া গৰু চোৰৰ এটা দলক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ৰাইজে হাতেলোটে ধৰি আৰক্ষীক খবৰ দিয়ে আৰু গণৰোষৰ পৰা এই চোৰৰ দলটোক আৰক্ষী উদ্ধাৰ কৰাৰ মুহূৰ্তত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হ'ল। আৰক্ষীৰ বিৰুদ্ধে এই অভিযোগেৰে ৰাইজ উত্তেজিত হৈ পৰিল আৰু তাৰ পিছৰ এক হুলস্থলীয়া পৰিৱেশ পৰিস্থিতি। उसे पीट के मार देता, कौन जिम्मेदार है? उसे बचाना हमारा काम है कि नहीं? ऐसा एग्रेसिव अगर पुलिस का साथ ना ऐसा बात नहीं है। एक्सीडेंट के बाद दूसरा है भैया। আজি ডবকাৰ যমুনা মৌডঙা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান। প্ৰায় ৫,০০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য বন বিভাগৰ। বন বিভাগৰ সংৰক্ষিত ভূমিত অবৈধভাৱে বসবাস কৰি আহিছিল মুঠ ১,২৫৮টা পৰিয়ালে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হয় শ শ আৰক্ষী আৰু CRPFৰ জোৱান। বন বিভাগৰ উচ্ছেদৰ জাননী পোৱাৰ পিছতে বহু বেদখলকাৰীয়ে নিজে নিজেই এৰিছে ভূমি। শান্তিপূৰ্ণভাৱে পুৱাৰে পৰা উচ্ছেদ অভিযান চলাই থকা হৈছে। প্ৰায় ৫,০০০ বিঘাৰো অধিক ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য লৈছে বন বিভাগে। এয়া বন বিভাগৰ সংৰক্ষিত ভূমি, য'ত নেকি বছৰ বছৰ ধৰি সন্দেহযুক্ত একাংশ লোকে বেদখল কৰি বসতি স্থাপন কৰি আহিছিল, গাঁও পাতিছিল, বিদ্যালয় সাজিছিল, মছজিদ সাজিছিল, মাদ্ৰাছা সাজিছিল। আৰু এই ভূমি আজি বেদখলমুক্ত কৰাৰ বাবে এই বৃহৎ অভিযান আৰম্ভ কৰিছে পুৱাৰে পৰা প্ৰশাসনে। ইয়াৰ বাবে উচ্ছেদৰ জাননী জাৰি কৰিছিল আৰু উচ্ছেদৰ জাননী লাভ কৰাৰ পিছতে বহু পৰিয়ালে ইতিমধ্যে এই স্থান এৰি আঁতৰি গৈছিল। যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি শ শ আৰক্ষী, নিৰাপত্তাৰক্ষী, CRPFৰ জোৱান মোতায়েন কৰা হয় আৰু পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে চলি আছে উচ্ছেদ অভিযান। হয়, ডবকাত পুৱাৰ পৰা উচ্ছেদ চলিছে। ডবকা সংৰক্ষিত বনাঞ্চল মৌডংগাত কেইবা হাজাৰ বিঘাৰ উচ্ছেদ চলিছে। এয়া মই বৰ্তমান মছজিদত, এয়া মৌডংগা অঞ্চলত এখন মছজিদ আৰু মছজিদ এইদৰে তছনছ কৰিছে। আৰু ক'ব লাগিব যে কেইবামাহ পূৰ্বে উচ্ছেদৰ জাননী পোৱাৰ পিছতেই স্থানীয় লোকে মছজিদৰ যিসমূহ ওপৰৰ সা সামগ্ৰী আছিলে, টিন আছিলে বা বিভিন্ন সামগ্ৰী আছিলে, বাটামসমূহ আছিলে, তেওঁলোকে লৈ গৈছে, খুলি লৈ গৈছে। আৰু দেখা গৈছে এইদৰে দেখিছে মছজিদৰ যি চুবাহী মক্তব আছিলে, চুবাহী মক্তব ভাঙি লৈছে। অৱশিষ্ট অংশ প্ৰশাসনে ভাঙি পেলাইছে। আৰু দেখা গৈছে যে শান্তিপূৰ্ণভাৱে উচ্ছেদ চলিছে। এয়া অজুখানা আছিলে আৰু অজুখানাৰ এয়া পৰিৱেশ। আৰু দেখা গৈছে এয়া গছসমূহ তেওঁলোকে নিয়ন্ত্ৰণ কৰিব। আৰু দেখা গৈছে যে আৰক্ষী জোৱানৰ পৰা লৈ, বন বিভাগৰ পৰা লৈ সেনা জোৱানসমূহ ইতিমধ্যে নিয়োগ কৰা হৈছে। আৰু এইদৰে আপোনালোকে প্ৰত্যক্ষ কৰিছে যে তামোল গছসমূহ বা বিভিন্ন গছ গছনি এইদৰে তছনছ কৰিছে প্ৰশাসনে। আৰু দেখা গৈছে শান্তিপূৰ্ণভাৱে উচ্ছেদ চলিছে ডবকাত। আৰু মছজিদ, কেইবাটাও মছজিদ
কেইবাটাও মছজিদ উচ্ছেদ চলিছে উচ্ছেদ হৈ গ'ল ইতিমধ্যে কেইবাটা প্ৰায় 40-50 বছৰৰ পৰা বসবাস কৰি আছিল বিভিন্ন লোকে বিভিন্ন ঘৰ RCC ঘৰৰ পৰা লৈ ঘৰ নিৰ্মাণ কৰিছিলে আৰু একাংশ মধ্যভোগী এই সুযোগ গ্ৰহণ কৰিছিলে যে মাটিসমূহ বিক্ৰী কৰিছিলে আৰু ক'ব লাগিব যে যিসমূহ লোকে মাটি বিক্ৰী তেওঁলোককো তদন্তৰ আওতাত আনাৰ কাৰণে একাংশই দাবী উত্থাপন কৰিছে আৰু মই পুনৰ সামগ্ৰীসমূহ দেখাবলৈ সহযোগী কেমেৰা পাৰ্চনক অনুৰোধ জনাম এয়া মছজিদ হয় আব্দুল শান্তিপূৰ্ণভাৱে বৰ্তমান উচ্ছেদ অভিযান চলি আছে মছজিদসমূহ উচ্ছেদ কৰা হৈছে এই মুহূৰ্তত আপুনি জনাইছে যে RCC বিল্ডিং পৰ্যন্ত তাত সজা হৈছিল 40-50 বছৰ ধৰি বসবাস কৰি আছে লোকসকলে এই মুহূৰ্তত জানিব বিচাৰিছোঁ কিমান দিনৰ প্ৰয়োজন হ'ব সম্পূৰ্ণৰূপে এই 5000ৰো অধিক বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ হয় জয়ন্ত মই বৰ্তমান ঘটনাস্থলীত উপস্থিত এইদৰে দেখা গৈছে উচ্ছেদ চলিছে আৰু আমাৰ লগত সৈতে আছে বন বিভাগৰ উচ্চপদস্থ বিষয়া মুখ্য সচিব MK যাদৱ ছাৰ আৰু তেওঁৰ পৰা মই সবিশেষ জানিম কিমান দিনৰ পৰা ছাৰ কিমান দিন লাগিব এই উচ্ছেদসমূহ কৰিবলৈ আমি হয়তো 2 দিনত চেষ্টা কৰি আছোঁ কৰিবলৈ আমাৰ হাতত এনে 3 দিনৰ সময় আছে কিন্তু আমি আজি আৰু অহাকালিৰ ভিতৰত ট্ৰাই কৰিম যাতে শেষ কৰিবলৈ টোটেল কিমান বিঘা মাটি উচ্ছেদ কৰিব ইয়াতে প্ৰায় ৰাফলি 6000 বিঘা মাটি কালি আছে কিমানটা পৰিয়াল ইয়াতে 1250 পৰিয়াল আছে তাৰে 150 পৰিয়াল আমি বাদ দিবলগীয়া কাৰণ তেওঁলোকৰ মাননীয় উচ্চতম ন্যায়ালয়ত গোচৰ আছে সেইটো নিষ্পত্তি নোহোৱালৈকে আমি বৰ্তমানলৈ একো কৰা নাই কিবা বাধা পাইছে নেকি কিবা তেনেকুৱা একো বাধা পোৱা নাই শান্তিপূৰ্ণভাৱে চলি আছে কোনো অসুবিধা হোৱা নাই ইয়াত আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা সকলো মেজিষ্ট্ৰেট আছে আমাৰ জিলা আয়ুক্ত আছে আৰু পুলিচ অধীক্ষক চব নিজে আছে আৰু আমাৰ বন বিষয়াসকল আছে কোনো অসুবিধা হোৱা নাই মানে সাধাৰণতে যিসকল মানে অশিক্ষিত বুলি ক'ব লাগিব আৰু সংখ্যালঘু প্ৰধান মানুহ বা যিকোনো মানুহ এনেকুৱা ধৰণৰ বনাঞ্চলৰ ভূমি দেখা গৈছে বেদখল কৰে বা কিনি লয় কোনোবা দালালৰ হতুৱাই কিনি লোৱাৰ পিছত তেওঁলোকে অট্টালিকা সাজে তাৰপিছত তেওঁলোকৰ সপোনবোৰ চুৰমাৰ হৈ যায় আজি চাওক ঠাণ্ডাৰ বতৰৰ সময়ত ছাত্ৰ ছাত্ৰীবিলাকৰ বহুত ছাত্ৰ ছাত্ৰীবিলাকে পঢ়াৰ বেগাত জন্মিছে এই বিষয়ে কি ক'ব অসমবাসী বা তেনেকুৱা ধৰণৰ লোকসকলৰ কি আহ্বান চাওক প্ৰথম কথাটো হ'ল যে এতিয়া চাওক আপোনালোকে জানে হোজাইত মানুহ আৰু হাতীৰ সংঘাত তুংগত আছে অসুবিধা চবেই পাই আছে ইয়াতে আমি বহুত ডাঙৰ ইভিকশ্যন আৰম্ভ হৈছিলে এইটো চৰকাৰৰ দিনা প্ৰথম ইভিকশ্যন আমি কৰিছিলোঁ লামডিং ৰিজাৰ্ভত 1410 হেক্টৰ মাটি তাৰ পিছৰ পৰা দেখা গ'ল যে অলপ হ'লেও তাতে আজিৰ দিনত তাতে 250ৰ ওপৰত হাতী বসবাস কৰে এই অঞ্চলত বনাঞ্চল বনোৱা হৈছিলে বন্যপ্ৰাণীসকলৰ কাৰণে গছ গছনিৰ কাৰণে যিয়ে নহওক আগতে কিবা নহয় কিবা কাৰণত মানুহ সোমাই গ'ল ইয়াতে এইটো জনবসতি হৈ গ'ল এতিয়া এই চৰকাৰে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত বহুত ডাঙৰ এটা প্ৰকল্প হাতত লৈছে বনভূমি বেদখল মুক্ত কৰা আৰু আপোনালোকে জানি ভাল পাব যে এতিয়ালৈকে আজি এই যেটা আমি কৰি আছোঁ এইটো হ'লে আমাৰ প্ৰায় 1,15,000 বিঘা মাটি যোৱা 5 বছৰ বেদখল মুক্ত কৰিবলৈ এইটো চৰকাৰে সক্ষম হৈছে আৰু ইয়াৰ পৰা দেখা গৈছে যে আমাৰ বন্যপ্ৰাণীৰ কাৰণে বহুত তেওঁলোকে সকাহ পাইছে বহুত জেগাত হাতী স্বতঃস্ফূৰ্তভাৱে আহিছে আৰু আমাৰ ৰয়েল বেংগল টাইগাৰ আমাৰ বহুত জেগাত গড় এতিয়া বুঢ়া চাপৰিত যিটো ইভিকশ্যন হ'ল 22,000 বিঘা মাটিকালি তাত অলৰেডি গড় সোমাই গৈছে তেওঁলোক নিজে তাত বসবাস কৰি আছে আজিৰ দিনত 8টাৰ পৰা 10টা গড় তাতে স্থান লৈ আছে চ' সেইটো খুব ভাল লক্ষণ মই ভাবোঁ আৰু গোৱালপাৰাটো আপোনালোকে দেখিছে লক্ষীপুৰত যিটো ইভিকশ্যন কৰা হ'ল তাতো এতিয়া যিবিলাক ৰাইজ আছে স্থানীয় ৰাইজ তেওঁলোকে অলপ হয়তো মানুহ আৰু হাতীৰ সংঘাতৰ পৰা সকাহ পাইছে
স্যার দেখা গৈছে মানে কিছুদিনৰ পৰা হাতী গোৱালপাৰাতো ধৰক হাতীয়ে মানুহ মাৰি আছে সেইদিনা যমুনামুখতো কেইবাটাও হাতী এক্সিডেণ্টৰ দিশটো ঘটিলে আৰু এনেকৈ দেখা গৈছে বন্যপ্ৰাণী বান্দৰ গোটেই অসমত এনেকুৱা ধৰণৰ বিস্তাৰ হৈছে মানুহৰ ক্ষতি হৈছে জনাঞ্চলৰ পৰা অলপ বান্দৰৰ উৎপাত আছে আৰু এইটো খুব খুব টান কাম ইয়াৰ কোনো সহজ সৰল উপায় নাই তথাপিও আমি এটা পৰিকল্পনা কৰিছোঁ এতিয়া চাওঁ কেনেকৈ হয় এইটো খুব অলপ টান এটা কাম হ'লেও এতিয়া ধৰক এইবাৰ অলপ মানুহ হাতীৰ সংঘাতটো বঢ়াৰ এটা যে আচলতে দেখিছোঁ আমি যে নিশ্চয় আব্দুল এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সত্ৰৰ উদাসীন ভকতলৈ 1500 টকাকৈ চৰকাৰৰ নৱবৰ্ষত সত্ৰৰ উদাসীন ভকতলৈ বিশেষ আঁচনি আৰু এই মুহূৰ্তত আমি এই অনুষ্ঠান এই কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ অসমৰ ভিন ভিন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা পৰম শ্ৰদ্ধাৰ ভকত বৈষ্ণৱসকল সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ জনাইছোঁ ইংৰাজী নৱবৰ্ষৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ নেতৃত্বত পঞ্চদশ শতিকাত গঢ় লৈ উঠা নৱ বৈষ্ণৱ আন্দোলনে অসমৰ সমাজ জীৱনত এক নৱজাগৰণৰ সৃষ্টি কৰিছিল আৰু এই নৱজাগৰণৰ নাভিকেন্দ্ৰ আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেৰাৰ প্ৰপন্ন শিষ্য মাধৱ পুৰুষৰ পৰা আৰম্ভ কৰি অন্যান্য আটাপুৰুষসকলে নাম ধৰ্ম প্ৰচাৰৰ বাবে নিৰ্মাণ কৰা সত্ৰ আৰু নামঘৰসমূহ এই সত্ৰসমূহত নাম প্ৰসংগৰ উপৰিও ইয়াৰ অংশ হিচাপে বৰগীত ভাটিমা নাট ভাওনা যিসমূহে অসমৰ সামাজিক আধ্যাত্মিক চিন্তা চেতনাত এক গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰি আজিৰ এই সামাজিক বাতাবৰণ আজি সৃষ্টি কৰিবলৈ সক্ষম হৈছে আৰু এই সত্ৰসমূহত এই যি সাংস্কৃতিক আধ্যাত্মিক প্ৰচাৰ ইত্যাদিসমূহ তেতিয়াৰ পৰাই চলি আছিল এই কাৰ্যসমূহত নাম প্ৰসংগৰ সমান্তৰালভাৱে চাকি বন্তি জ্বলোৱাৰ পৰা সাংস্কৃতিক চিন্তা চেতনাত অংশগ্ৰহণ কৰা তথা সত্ৰাধিকাৰ প্ৰভুসকলৰ লগত দৈনন্দিন কাম কাজত সহযোগিতা কৰাৰ উদ্দেশ্যে সত্ৰসমূহত সেই সময়ৰ পৰাই পৰম্পৰাগতভাৱে বহু ভকতে বাহৰ পাতি বাস কৰিছিল আৰু এই ভকতসমূহে বাল্যকালতে আহি সংসাৰৰ মায়া মোহ ত্যাগ কৰি আজীৱন উদাসীন হৈ নিজকে সমৰ্পণ কৰি ঈশ্বৰৰ নাম প্ৰসংগ কৰাৰ লগতে সত্ৰীয়া সংস্কৃতিৰ চৰ্চাৰে সত্ৰতে কলাতিপাত কৰি আহিছে আৰু এই ভকতসকলক জীৱনৰ মায়া মোহ পৰিহাৰ কৰি কেৱল ঈশ্বৰ চিন্তাত নিমগ্ন হৈ গোটেই জীৱনটো সমৰ্পণ কৰা অসমৰ এই বৰ্ণাঢ্য আধ্যাত্মিক চিন্তা চেতনাৰ লগত জড়িত হৈ তেখেতসকলে আমাৰ সমাজখনৰ প্ৰতি যি সেৱা আগবঢ়াই আহিছে তেখেতসকলক সন্মান জনাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অনুভৱ কৰিছে যে দৈনন্দিন জীৱন পৰিচালনা কৰাৰ ক্ষেত্ৰত কিছু আৰ্থিকভাৱে সহযোগিতা আগবঢ়ালে নিশ্চয় তেখেতসকলেও মনতে সন্তোষ পোৱাৰ লগতে আমাৰ এই সত্ৰ সংস্কৃতিও আগুৱাই যোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব সেই উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখিয়ে আজি অসমৰ 636 গৰাকী উদাসীন ভকতক মাহিলী 1500 টকাকৈ পাৰিতোষিক আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আৰু আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সুহাতেৰে এই পাৰিতোষিক প্ৰদান আমাৰ ভকতসকললৈ আগবঢ়াব আৰু সেই আজিৰ এই অনুষ্ঠানটি আয়োজন কৰা হৈছে মই সকলোকে আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে কৃতজ্ঞতা জনাইছোঁ অসমৰ বিভিন্ন প্ৰান্তত আমাৰ জিলা আয়ুক্তসকলৰ কাৰ্যালয়ত উপস্থিত হৈ থকা ভকত বৈষ্ণৱ সকললৈও মই মোৰ সেৱা নিবেদন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ নমস্কাৰ
ৰাজ্যৰ উদাসীন ভকতসকললৈ বিত্তীয় সাহায্য প্ৰদান আঁচনিখন গ্ৰহণ কৰাৰ বা ৰূপায়ণ কৰাৰ উদ্দেশ্য সম্পৰ্কত ব্যাখ্যাৰে বক্তৃতা আগবঢ়োৱা মাননীয় সাংস্কৃতিক মন্ত্ৰী মহোদয়ক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আঁচনিখন সম্পৰ্কে ভাষণ প্ৰদান কৰি আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। এয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভাষিক ৰূপত আঁচনিখন শুভ উদ্বোধন কৰিছে। ইয়াৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰিব 5 গৰাকীকৈ উদাসীন ভকতক। মই তেখেতসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। সৎসংগী দামোদৰী অলগা সত্ৰ বৰকুৰিহা নলবাৰীৰ পৰা আহিছে সন্মানীয় শ্ৰীযুত বিমল ৰয় মেধিদেৱ। কমলাবাৰী সত্ৰ যোৰহাটৰ পৰা আহিছে সোণাৰাম শৰ্মা বুঢ়া ভকত ডাঙৰীয়া। মাজুলী ভোগপুৰ সত্ৰৰ পৰা আহিছে উৎপল মহন্তদেৱ। বৰপেটা সত্ৰৰ পৰা অজিত কুমাৰ ডেকাদেৱ আৰু দাৰী সত্ৰ কামৰূপৰ দাৰী সত্ৰৰ পৰা আহিছে কৰ্ণ অধিকাৰীদেৱ। এই 5 গৰাকী উদাসীন ভকতক আনুষ্ঠানিকভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু সাংস্কৃতিক মন্ত্ৰী মহোদয়ে ইয়াত চেক প্ৰদান কৰিছে। ইতিমধ্যে সাংস্কৃতিক মন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে 600ৰো অধিক লোকে 1500কৈ মাহিলী আৰ্থিক অনুদান লাভ কৰিব আৰু এই তালিকা সময়ে সময়ে উন্নীত হৈ থাকিব। লগে লগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেখেতৰ ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰী বিমল বৰা ডাঙৰীয়া, অতিৰিক্ত মুখ্য সচিব শ্ৰী কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, অসমৰ বিভিন্ন সত্ৰৰ পৰা অহা আমাৰ সন্মানীয় সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল আৰু ভকত বাপসকল, অসমৰ বিভিন্ন জিলাত আজি ভিডিঅ' যোগে সংযোজিত হৈ থকা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল আৰু বাপ ভকতসকল, উপস্থিত সুধীবৃন্দ, আমি আজি 2026 চনৰ দ্বিতীয় দিনটোত অৰ্থাৎ বছৰৰ দ্বিতীয় দিনটোত উপস্থিত হৈছোঁ আৰু আমাৰ চৰকাৰে নতুন বৰ্ষৰ আৰম্ভণিতে সাংস্কৃতিক জীৱনৰ মেৰুদণ্ড সদৃশ সত্ৰৰ সেৱাত নিজকে উৎসৰ্গা কৰিবলৈ পাই আমি ধন্য অনুভৱ কৰিছোঁ। ৰাজ্যৰ সত্ৰৰ উদাসীন ভকতলৈ আৰ্থিক সাহায্য বিগত বৰ্ষৰ বাজেটত এই আঁচনিৰ কথা আমি উল্লেখ কৰিছিলোঁ আৰু আজি এই আঁচনি আমি আনুষ্ঠানিকভাৱে শুভ আৰম্ভ কৰিছোঁ।
ৰাজ্যৰ সত্ৰসমূহত থকা উদাসীন ভকতলৈ আৰ্থিক সাহায্য শীৰ্ষক এই আঁচনিখন উদাসীন ভকতসকলৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সামাজিক অৱদানৰ স্বীকৃতি স্বৰূপে তথা তেওঁলোকৰ কল্যাণ নিশ্চিত কৰাৰ বাবে আমি এই আঁচনি প্ৰৱৰ্তন কৰিছোঁ। আপোনালোকে ইতিমধ্যে অৱগত যে এই আঁচনিৰ জৰিয়তে প্ৰতি মাহে উদাসীন ভকতসকলৰ বেংক একাউণ্টলৈকে 1500 টকাকৈ সাহায্য হস্তান্তৰ কৰা হ'ব। এই আঁচনিত আমি নিশ্চিতভাৱে এটা কথা লক্ষ্য কৰিম যে সত্ৰত যদি কোনোবা আৰু নতুন উদাসীন ভকত আহে বা কোনোবা যদি বাদ পৰি গৈছে তেখেতসকলকো আমি সংলগ্ন বা তেওঁলোকক আমি এই আঁচনিত সমাহিত কৰিবৰ বাবে প্ৰচেষ্টা কৰিম। এই সংক্ৰান্তত যোৱা কেইটামান মাহত আমি এটা প্ৰক্ৰিয়াৰ মাজেৰে কাম কৰিছিলোঁ। প্ৰথমে আমি জিলা আয়ুক্তসকলক অনুৰোধ কৰিছিলোঁ যে আপোনালোকৰ জিলাত থকা উদাসীন ভকতসকলৰ নাম আমাক দিব লাগে। সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকলেও ইয়াত আমাক সহায় কৰিছিল। এতিয়া তেওঁলোকৰ নামসমূহ আমি জিলা অনুসৰি আমাৰ চৰকাৰৰ ডিটছ পৰ্টেল অৰ্থাৎ য'ৰ পৰা হিতাধিকাৰীসকলক আমি অৰুণোদয় আদি সাহায্য প্ৰদান কৰোঁ সেই পৰ্টেলত আমি নাম তেওঁলোকৰ লিপিবদ্ধ কৰিছোঁ। ইয়াৰ ফলত প্ৰতি মাহৰ নিৰ্দিষ্ট দিনটোত অৰ্থাৎ 10 তাৰিখে নিজেই এই পুঁজিটো আমাৰ ভকত বাপসকলৰ বেংক একাউণ্টলৈকে হস্তান্তৰ হ'ব। আপোনালোকে জানি ভাল পাব যে বৰপেটা জিলাৰ 10 গৰাকী, ধুবুৰীৰ 8 গৰাকী, গোৱালপাৰাৰ 8 গৰাকী, গোলাঘাটৰ 6 গৰাকী, যোৰহাটৰ 54 গৰাকী, কামৰূপৰ 14 গৰাকী, লখিমপুৰৰ 22 গৰাকী, মাজুলীৰ 474 গৰাকী, নগাঁৱৰ 7 গৰাকী, নলবাৰীৰ 6 গৰাকী, শিৱসাগৰৰ 5 গৰাকী, শোণিতপুৰৰ 3 গৰাকী আৰু ওদালগুৰিৰ 3 গৰাকী, সৰ্বমুঠ 620 গৰাকী ভকতে বৰ্তমান এই সাহায্য পাব। আৰু মই আগতেই উল্লেখ কৰাৰ দৰে কোনোবা যদি বাদ পৰি গৈছে তেওঁলোকৰ নামো আমি সন্নিৱিষ্ট কৰিম যাতে কোনো বাদ পৰি নাযায়। অসমৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰি ধৰ্ম আৰু সংস্কৃতিৰ চৰ্চা কৰিবৰ বাবে হৰিগৃহ বা নামঘৰ স্থাপন কৰি সত্ৰৰ বীজ ৰোপণ কৰিছিল। এই বীজৰ পৰাই সত্ৰানুষ্ঠানৰ জন্ম হৈছিল। সত্ৰ শব্দটো সংস্কৃত শব্দ। ভাগৱত পুৰাণত 7ৰ পৰা ভাগৱত শুনিবলৈ 28,000 ঋষিয়ে নৈমিষা অৰণ্যত সত্ৰ পাতি বহাৰ কথা উল্লেখ আছে। এই অৰ্থত সত্ৰ শব্দ সন্মিলনৰ সমাৰ্থক। ভাগৱতত উল্লেখিত সত্ৰ আছিল অস্থায়ী। সেই সত্ৰৰ লগত অসমৰ সত্ৰৰ লক্ষ্যৰ সাদৃশ্য থাকিলেও আমি সত্ৰসমূহক স্থায়ী অনুষ্ঠান হিচাপে গঢ়ি তুলিছোঁ। ফলত স্থায়ী অনুষ্ঠানৰ বাবে আৱশ্যকীয় বিষয় আৰু নীতি নিয়মো প্ৰস্তুত কৰি লোৱা হ'ল। এনে নীতি নিয়ম সত্ৰভেদে কিছু পাৰ্থক্য থাকিলেও মূল প্ৰকৃতি আৰু লক্ষ্যত পাৰ্থক্য নাই। শংকৰদেৱৰ তিৰোভাৱৰ পাছত প্ৰধানত 4 গৰাকী প্ৰচাৰক ধৰ্মাধিকাৰৰ আজ্ঞাৰে স্থাপিত সত্ৰসমূহৰ 4টা সংহতি হ'ল মাধৱদেৱৰ আজ্ঞাপৰ সত্ৰসমূহ, নিকা সংহতিৰ দামোদৰদেৱৰ আজ্ঞাপৰ সত্ৰসমূহ, ব্ৰহ্ম সংহতিৰ পুৰুষোত্তম ঠাকুৰৰ আজ্ঞাপৰ সত্ৰসমূহ পুৰুষ সংহতিৰ আৰু গোপাল আতাৰ আজ্ঞাপৰ সত্ৰসমূহ কাল সংহতি সত্ৰৰূপে পৰিচিত হয়। বৈষ্ণৱ আন্দোলনে 2 ধৰণৰ জীৱন যাত্ৰাৰ সূচনা কৰিলে। এটা সম্পূৰ্ণ সত্ৰীয়া জীৱন যাত্ৰা পদ্ধতি, আন হ'ল সাধাৰণ জীৱন যাত্ৰাৰ পদ্ধতি। সত্ৰীয়া জীৱন যাত্ৰাৰো আকৌ 2টা ভাগ, উদাসীন সত্ৰ আৰু গৃহস্থী সত্ৰ। উদাসীন সত্ৰসমূহৰ নীতি নিয়ম কঠোৰ। এনে সত্ৰৰ ভিতৰত থকা সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰ প্ৰমুখ্যে
ভকতসকলৰ সকলোৱে ব্ৰহ্মচাৰ্য আচৰণ অনুগামী উদাসীন সত্ৰাধিকাৰ প্ৰমুখ্যে সকলো সত্ৰীয়াকে শৈশৱতে সত্ৰলৈ অনা হয় প্ৰত্যেক শিশু একোজন প্ৰবীণ উদাসীন ভকতৰ পুষ্যপুত্ৰ স্বৰূপে সত্ৰীয়া নীতি নিয়মৰ মাজত লালিত পালিত হয় ভকতসকল থাকিবৰ বাবে নামঘৰৰ চাৰিওফালে হাতী অৰ্থাৎ থকা ঘৰৰ দীঘল শাৰী সজোৱা হয় এই বহাতে থাকি সূৰ্যোদয়ৰ আগে আগে শয্যা ত্যাগ কৰি নিশা শয্যা গ্ৰহণ কৰালৈকে নিৰ্দিষ্ট সময় আৰু নিয়ম অনুসৰি জীৱন যাপন কৰিব লাগে এই সত্ৰীয়াসকলে শৰণ ভজন লৈ এটা উৎসৰ্গিত জীৱন যাপন কৰে সকলো কৰ্মতে আৰু সকলো সময়তে যাতে নিজ লক্ষ্যৰ পৰা বিন্দু মাত্ৰা বিচ্যুত নহয় তাৰ বাবে পালনীয় নীতিসমূহ পালনত সৰ্বাধিক গুৰুত্ব পালন কৰা হয় সত্ৰসমূহত ৰাইজৰ দান বৰঙণি কমি যোৱাৰ লগে লগে আৰু আগতে লাভ কৰা কৰ আদিৰ পৰিমাণ কমি যোৱাৰ লগে লগে আজি অসমৰ সত্ৰসমূহ এক আৰ্থিক সংকটৰ সন্মুখীন হৈছে এইবাৰ বিধানসভাত এই সমস্ত সমস্যাসমূহ দূৰীকৰণৰ বাবে আমি অসম সত্ৰ আয়োগ গঠন কৰিছোঁ সত্ৰ আয়োগৰ হাতত বিত্তীয় ক্ষমতাও থাকিব আৰু প্ৰয়োজন সাপেক্ষে সত্ৰসমূহক আৰ্থিক অনুদান আগবঢ়োৱাৰ অধিকাৰ তেখেতসকলৰ থাকিব আনহাতে সত্ৰ আয়োগে ৰাজহ আদালতৰ কাম কৰিব যিকোনো সত্ৰৰ মাটি কোনোবাই দখল কৰিলে সত্ৰ আয়োগত অভিযোগ দিয়াৰ লগে লগে সত্ৰ আয়োগে তাৰ উচ্ছেদৰ অনুমতি দিব পাৰিব অৰ্থাৎ দুইটা দিশৰ পৰা সত্ৰসমূহ সংৰক্ষণ আৰু সত্ৰসমূহক বিত্তীয় ক্ষমতা এই দুইটা দিশৰ ক্ষেত্ৰতে সত্ৰ আয়োগে এক বিশেষ ভূমিকা গ্ৰহণ কৰিব আমি অলপতে অসমৰ সত্ৰভূমি সমস্যা পৰ্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ প্ৰতিবেদন লাভ কৰিছিলোঁ আৰু এই প্ৰতিবেদনত অসমৰ সত্ৰসমূহৰ 15,288 বিঘা মাটি বেদখলকাৰীৰ কবলত আছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে কেৱল মাত্ৰ বৰপেটা জিলাতে 7,137 বিঘা মাটি বেদখলকাৰীৰ কবলত আছে আমি নিশ্চিতভাৱে এই মাটিসমূহ উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাই আছো আৰু আমি প্ৰচেষ্টা চলাই যাম কেইদিনমান আগতে বৰদোৱা সত্ৰত বেদখলকৃত মাটিৰ পৰা আমি বেদখলকাৰীসকলক উচ্ছেদ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছোঁ বৈকুণ্ঠপুৰী সদৃশ সেই আবিৰ্ভাৱ ক্ষেত্ৰই অসমৰ জনজীৱনক আকৌ এবাৰ সত্ৰ সংস্কৃতিৰ লগত পৰিচয় কৰাব আত্মীয়তা গঢ়ি তুলিব আৰু মানুহক ভক্তি আন্দোলনৰ ফালে আকৰ্ষণ কৰিব মই আশা কৰোঁ যে আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তেও আমি ৰাইজলৈকে এটা সুন্দৰ বাৰ্তা পঠিয়াব পাৰিম যে চৰকাৰ আৰু ৰাইজে সত্ৰসমূহৰ প্ৰতি সংবেদনশীল সত্ৰসমূহৰ লগতে আমাৰ সত্ৰত থকা ভকতসকলৰ প্ৰতিও সংবেদনশীল নৱবৰ্ষৰ আৰম্ভণিতে এই সুন্দৰ আঁচনিটো আপোনালোকৰ বাবে উদাসীন ভকতসকলৰ বাবে উৎসৰ্গিত কৰিবলৈ পাই মই সঁচাকৈয়ে নিজকে কৃতজ্ঞ অনুভৱ কৰিছোঁ এই বছৰ আমি 1500 টকাৰে আৰম্ভ কৰিছোঁ পৰৱৰ্তী সময়ত ইয়াৰ ধনো আমি বৃদ্ধি কৰিম ইয়াৰ আমি কলেবৰো বৃদ্ধি কৰিম যাতে উদাসীন ভকতসকলে আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় আজি পুনৰবাৰ মই আজিৰ সভাত উপস্থিত সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল আৰু আমাৰ সকলো বাপ ভকতক প্ৰণাম জনাই মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আৰু সমস্ত বিষয়াবৰ্গক এই আঁচনিখন এই নিৰ্দিষ্ট পৰ্যায়লৈ আনিবলৈ সক্ষম হোৱা বাবে তেখেতসকলকো মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ
বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। ধন্যবাদ মহোদয়। শিশুৰ পৰা বৃদ্ধলৈকে বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন স্তৰৰ লোকসকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নীত কৰাৰ বাবে থকা আপোনাৰ সংবেদনশীলতাই সকলোকে উপকৃত কৰিবলৈ সক্ষম হৈছে। আমি জয় জয়তে আমাৰ সত্ৰবন্ধু অসমৰ ভাগ্যৰবী পৰম পুৰুষৰ কৃপাত প্ৰেৰিত দূত হিচাপে হয়তো অসমৰ এই মহান আসনখন অধিষ্ঠিত কৰিছে যিগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাদেৱ তেখেতলৈ সমস্ত সত্ৰবাসীৰ হৈ আমি হিয়া বৰা অভিনন্দন আৰু আশীৰ্বাদ জনাইছোঁ। মোৰ আজি সৌসিদিনা 83 বছৰীয়া জন্মদিন হৈ গৈছে। মই ভবা নাছিলোঁ 83 বছৰতো এই দুৰ্গত নিষ্পেষিত হৈ থকা এই উদাসীন ভকতসকলে কিবা কেতিয়াবা আৰ্থিক সাহায্যৰে কিবা সুবিধা পাবনে? এয়া সপোনৰ অগোচৰ হৈ আছিল। যুগ যুগ বাগৰি গ'ল। সত্ৰৰ অৱস্থা দিনে দিনে জহি খহি গ'ল। কিন্তু নিউটনৰ সন্মুখত আপেলটো পৰাৰ লগে লগে যিদৰে আমাৰ মধ্যাকৰ্ষণ শক্তিৰ সৃষ্টি হ'ল, সেইদৰে হিমন্ত বিশ্ব শৰ্মাদেৱৰ যেতিয়া সত্ৰসমূহ দৰ্শনত আহিল, সত্ৰ আয়োগ গঠন হ'ল। সত্ৰৰ হাজাৰ হাজাৰ বিঘা মাটিৰ পৰা অচিনাকি মানুহ খেদি পঠিয়ালে আৰু সত্ৰই পুনৰ ঠন ধৰাত সাৰ পানী যোগালে। আজি ইমু শদিয়াৰ পৰা ধুবুৰীলে সকলো সত্ৰৰে উন্নতি। লগতে কমলাবাৰী সত্ৰখন একেবাৰে কংগ্ৰেছ বৰ্জিত। মই খাটাংকৈ কৈ দিছোঁ, হৈ আছিলে। তিতাবৰত যেতিয়া সংস্থাপন হ'ল, আমাৰ জনপ্ৰিয় সেই সময়ৰ সিংহ চৰকাৰে প্ৰতিষ্ঠা কৰিছিল। বহুত দুৰ্দশা দুৰ্গতিৰ মাজত ইয়াত ডাঙৰ হ'লোঁ। কিন্তু তেখেত সত্ৰলৈ যোৱাৰ লগে লগেই ৰাতিৰ পাছত সূৰ্য উদয় হোৱাৰ দি তালৈ 5 কোটি টকাৰ ঘোষণা হ'ল। 2 কোটি টকাৰ কাম সুন্দৰভাৱে চলি আছে। মই সদায় লোকসকলক, আমাৰ সকলোকে কওঁ, 2 টকা পইচা জেপত নোসোমোৱাকৈ যাতে এই সত্ৰখন বান্ধি থৈ যাব পাৰোঁ। আমাৰ এতিয়া সন্ধ্যা লাগিল। সেইকাৰণে এই সন্ধ্যা লগা মানুহজনকে সম্পাদকৰ দায়িত্ব দিলে। তাৰ বিভাগীয় আমাৰ যিসকল যোৰহাট জিলা বা তিতাবৰৰ লোক আছে, আমি সেই কাম কৰি আছোঁ। আমি তেখেতৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। তেখেতে নিশ্চয় নিজৰ কাম চাবলৈ এবাৰ যাব। আমাৰ বিমল ভাতৃপ্ৰতিম অতি সুন্দৰ এটা ল'ৰা, সাংস্কৃতিক বিভাগত আছে। মই তেওঁকো আহ্বান জনাইছোঁ, তেওঁ সোনকালে তেখেতৰ কামখিনি তাত চাবগৈ। কেনেকৈ আমাৰ বিভাগীয় তিতাবৰীয়া আমাৰ অফিচাৰসকলে কাম কৰিছে, যথেষ্ট এটা পৰিয়ালৰ দৰে কাম কৰিছে তেখেতৰ নেতৃত্বাধীন কৰ্মচাৰীসকলে। আমি সকলোৰে হৈ তেখেতক, এই উদাস সত্ৰৰ ভকতসকলৰ হৈ তেখেতক, তেখেতৰ পৰিয়ালবৰ্গক, তেখেতৰ বিধানসভাৰ পৰিয়ালবৰ্গ, আমি সকলোলৈকে আমাৰ আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞ জনাইছোঁ যেন আমি এটা নতুন সূৰ্যৰ পোহৰ পাইছোঁ। ধন্যবাদ। ধন্যবাদ মহোদয়। আপোনাৰ আনন্দৰ লোটকে উদাসীন ভকতসকলৰ মনৰ প্ৰশান্তিৰ বাৰ্তা বহন কৰিছে। পৰম শ্ৰদ্ধাৰ সুধীবৃন্দ, আমাৰ আজিৰ অনুষ্ঠানৰ অন্তিম মুহূৰ্তত উপনীত হৈছোঁ। এই মুহূৰ্তত নিজৰ অমূল্য সময় আমাক সকলোকে প্ৰদান কৰি সকলোকে উৎসাহিত কৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰমুখ্যে, মাননীয় সাংস্কৃতিক মন্ত্ৰী মহোদয়, সাংস্কৃতিক বিভাগৰ দায়িত্বত থকা মাননীয় অতিৰিক্ত সচিব মুখ্য সচিব মহোদয় আৰু মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰি থকা সন্মানীয় সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল, উদাসীন ভকতসকল আৰু বিভাগীয় বিষয়া কৰ্মচাৰীসকল আৰু লগতে মাননীয় সাংবাদিক বন্ধুসকল, সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ এই উদাসীন ভকতলৈ বিত্তীয় সাহায্য আঁচনিৰ বাৰ্তা সকলোৱে বহন কৰি লৈ যাব বুলি আশাৰে আৰু তেখেতসকলৰ জীৱনৰ মানদণ্ড আৰু উন্নত হ'ব বুলি আশাৰে
আজিৰ অনুষ্ঠান ইমানতে অন্ত পেলাইছো সকলোৰে লগত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় মন্ত্ৰী মহোদয়ে এক গ্ৰুপত আঁচনিকৰ শুভ উদ্বোধন কৰিছে এয়া লোকসেৱা ভৱনৰ পৰা পোনপটীয়া সম্প্ৰচাৰ য'ত উদাসীন ভকতলৈ 1500 টকাৰ এয়া সাহায্য বিতৰণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতি মাহে লাভ কৰিব 1500 টকা ৰাজ্যৰ উদাসীন ভকতলৈ বিত্তীয় সাহায্য ৰাজ্য চৰকাৰৰ এয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভাষিক ৰূপত আঁচনিকৰ শুভ উদ্বোধন কৰিছে এয়া নৱবৰ্ষত উদাসীন ভকতৰ বাবে বিশেষ বিত্তীয় সাহায্য আগবঢ়ালে বিশেষ আঁচনি মুকলি কৰিলে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত লোকসেৱা ভৱনত উদাসীন ভকতলৈ এই বিত্তীয় সাহায্য আঁচনি মুকলি কৰি আনুষ্ঠানিকভাৱে 5 গৰাকী ভকতক প্ৰদান কৰা হ'ল চেক আৰু প্ৰতি মাহে উদাসীন ভকতে লাভ কৰিব এই আঁচনিৰ অধীনত 1500 টকাৰ বিত্তীয় সাহায্য আৰু আজিৰ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে যি সংকল্পৰ কথা কৈছে সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ আৰু সেই সংকল্পৰ কথা আজি পুনৰবাৰ দোহাৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু লগতে আজি এই বিত্তীয় সাহায্য আঁচনি মুকলি কৰাৰ পিছত সত্ৰাধিকাৰসকলেও আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তথা ৰাজ্য চৰকাৰক যথেষ্ট আনন্দিত হৈছে ভকতসকল দীৰ্ঘদিন ধৰি শোষিত নিষ্পেষিত হৈ আছিল এই উদাসীন ভকতসকল কিন্তু এই ভকতসকললৈ এই বিশেষ সাহায্য আঁচনি মুকলি কৰাৰ পিছত ভকতসকলে ধন্যবাদ তথা কৃতজ্ঞতাৰে উপচাই দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা ৰাজ্য চৰকাৰক আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ গুৱাহাটী বিমানবন্দৰৰ পৰা বিমানৰ উৰণ আৰু অৱতৰণত সমস্যা ঘন কুলিৰ বাবে বিমান উৰণ আৰু অৱতৰণত পলম হৈছে বৰঝাৰ বিমানবন্দৰত ঘন কুলিৰ বাবে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে উৰণৰ ক্ষেত্ৰত লগতে অৱতৰণৰ ক্ষেত্ৰত সকলো বিমানৰ উৰণ আৰু অৱতৰণত বিলম্ব ঘটিছে এই পৰ্যন্ত কোনো বিমান উৰণ আৰু অৱতৰণ কৰিব পৰা নাই কুঁৱলীৰ বাবে বিমান সেৱা সংস্থাসমূহৰ বিমান যাত্ৰাত বিলম্ব হৈছে ইয়া বৰঝাৰ বিমানবন্দৰত ঘন কুঁৱলীৰ আচ্ছাদন আৰু যাৰ পৰিপ্ৰেক্ষিতত দৃশ্যমান তেনে হ্ৰাস হৈ পৰিছে দৃশ্যমান তেনেই শূন্য হৈ পৰিছে আৰু সেয়েহে কোনো বিমান এই মুহূৰ্তলৈকে অৱতৰণ কৰিব পৰা নাই ঠিক এনেদৰে কোনো বিমান এতিয়াও যাত্ৰা কৰিব পৰা নাই সকলো বিমানৰ উৰণ আৰু অৱতৰণত বিলম্ব ঘটিছে ঘন কুঁৱলীৰ বাবেই ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে এই পৰ্যন্ত কোনো বিমানৰ উৰণ সম্ভৱ হৈ উঠা নাই আৰু লগতে অৱতৰণ কৰিব পৰা নাই কোনো বিমান আৰু এই ঘন কুঁৱলীৰ বাবে বিমান সেৱা সংস্থাসমূহৰ বিমান যাত্ৰাত বিলম্ব হৈছে লগতে বিমানবন্দৰত ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিবলগীয়া হৈছে বিমান যাত্ৰীসকলে
প্ৰচণ্ড শীতৰ ফলত কাশ্মীৰৰ গুলমাৰ্গ আৰু সোনামাৰ্গত তুষাৰপাত পৃথিৱীৰ ভূস্বৰ্গ কাশ্মীৰক শুভ্ৰ বৰফে ঢাকি ধৰিছে এয়া কাশ্মীৰৰ গুলমাৰ্গ আৰু সোনমাৰ্গৰ পৰিৱেশ তুষাৰপাতে এক ৰোমাঞ্চকৰ পৰিৱেশৰ সৃষ্টি কৰিছে গুলমাৰ্গ আৰু সোনমাৰ্গত চাৰিওফালে কেৱল বৰফৰ আচ্ছাদন ডাঠ বৰফৰ আচ্ছাদনে ঢাকি ধৰিছে ৰাজপথ ঘৰ-দুৱাৰ গছ-গছনি সকলো বৰফাবৃত পৰিৱেশত গুলমাৰ্গ আৰু সোনামাৰ্গত দেখিবলৈ পোৱা হৈছে পৰ্যটকৰ আনন্দ নৱবৰ্ষৰ সময়ছোৱাত কাশ্মীৰৰ গুলমাৰ্গ আৰু সোনামাৰ্গত অসংখ্য পৰ্যটকৰ আগমন ঘটে পৰ্যটনস্থলীসমূহত এই সময়ছোৱাত বৰফে আবৃত কৰি ৰাখে যেটো পৰ্যটকসকলৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে বৰফৰ অভিজ্ঞতা ল'বলৈ প্ৰত্যেক বছৰে কাশ্মীৰলৈ আহে লাখ লাখ পৰ্যটক উল্লেখযোগ্য যে কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত পূৰ্বতকৈ পৰ্যটকৰ আগমন কমকৈ হৈছে অৱশ্যে স্থানীয় প্ৰশাসন আৰু ভাৰতীয় সেনাই পৰ্যটকৰ নিৰাপত্তাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছে সমগ্ৰ উপত্যকাটোত শান্তি উভতাই অনাৰ ক্ষেত্ৰত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে साल 2026 का आगाज़ हो गया है और साल 2025 ने अलविदा कर दिया है मगर साल 2026 अपने साथ एक नई सौगात लेकर आया है वो है यहाँ की बर्फ़बारी आप देख सकते हैं और अभी रात के 12 बज चुके हैं और साथ ही यहाँ बर्फ़बारी शुरू हो गई है आप देख सकते हैं और गुलमर्ग में सभी लोग जो हैं वो इंतज़ार करते हैं कि कब गुलमर्ग में बर्फ़बारी हो जाए बिलाकर इस यानी साल 2026 में और मौसम भी मेहरबान हुआ है और ये आप देख सकते हैं कि किस तरह से अब अच्छी खासी जो स्नोफॉल है वो शुरू हो गया है और जो यहाँ पे टूरिज्म यानी टूरिस्ट से खचाखच भरा हुआ गुलमर्ग है और सभी अब टूरिस्ट जो है इस लाइव स्नोफॉल का आनंद ले रहे हैं और आप देख सकते हैं कि किस तरह से क्योंकि गुज़श्ता कई दिनों पहले यहाँ पे स्नोफॉल हुआ था और आज प्रेडिक्शन भी थी और सभी इसी इंतज़ार में थे कि यहाँ पे स्नोफॉल होगा इस नए साल के आमद पर और बिलाखिर ये सच साबित हुआ है और महकमे मौसमियात ने जो पेशन गोई की थी और वो प्रेडिक्शन सच साबित हुई है और बिलाखिर अगर हल्की सी सही मगर बर्फ़बारी इस साल 2026 में शुरू हो गई है और क्योंकि मुल्क भर से जब टूरिस्ट आते हैं वो स्नोफॉल देखने के लिए यहाँ आते हैं आप देख सकते हैं कि किस तरह से मुख्तलिफ टूरिस्ट जो है इस वक्त बाहर आए हैं और इस लाइव स्नोफॉल का आनंद ले रहे हैं कुछ टूरिस्ट हमारे साथ मौजूद हैं जी आप कहाँ से हैं हम जी हैं अलवर राजस्थान से तो आप नया साल यहाँ पे मनाने के लिए आए हैं और सौगात भी अब आई है और नया साल शुरू हो गया और स्नोफॉल भी हो कितने खुश बस बहुत किस्मत हमारी अच्छी है देख के भी आए थे वेदर कंडीशन तो इस हिसाब से 31 का फर्स्ट का दोनों काम को मिल गई तो बहुत ज़्यादा खुश हैं तो क्या कामना करते हैं इस नए साल पर नए साल पे यही है सब खुश रहें सब मिलजुल के रहें सबके जीवन में खूब खुशियाँ हैं बस मैम आप अपने हस्बैंड के साथ यहाँ आए हैं खुशी है और आपके चेहरे पर और स्नोफॉल भी हुआ ये सौगात भी मिली है कितनी खुशी बहुत खुश हैं बहुत अच्छा लग रहा है यहाँ पे आके फर्स्ट टाइम कश्मीर आए बहुत अच्छा लग रहा है वो इस नए साल पे क्या कामना करते हैं और क्योंकि आप गुलमर्ग ये नया साल मनाने के लिए यहाँ पहुँचे हैं गुलमर्ग स्पेशल जगह है इसलिए नया साल तो यही सबसे बेस्ट है इसलिए यहाँ पर आए और नए साल पे सब खुश रहें सब स्वस्थ रहें लोग हैं कश्मीर का हम मानते हैं स्पेशल लोग स्पेशल जगह पे आते हैं हाँ बिल्कुल स्पेशल लोग स्पेशल जगह पे कश्मीर स्पेशल है बहुत अच्छी जगह है सब लोग आए इधर ছুইজাৰলেণ্ডত বিধ্বংসী অগ্নিকাণ্ডত ৪৭ জন লোকৰ মৃত্যু নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজত ছুইজাৰলেণ্ডত ঘটিল এক অঘটন লে কনষ্টেলেশ্যন বাৰত বিধ্বংসী অগ্নিকাণ্ড এতিয়াও ৰহস্যৰ মাজত সমগ্ৰ ঘটনা ছুইচ আৰক্ষীয়ে এই ঘটনাত তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে নৱবৰ্ষ উদযাপন কৰাৰ সেই আনন্দমধুৰ পৰিৱেশত এই ভয়ংকৰ ট্ৰেজেডি সংঘটিত হ'ল কেইবাটাও বিস্ফোৰণ সংঘটিত হয় এখন ৰিজৰ্টত থকা এই বাৰখনত য'ত নেকি প্ৰায় ১.৫ শতাধিক লোক আছিল সেই সময়ছোৱাত নিশা প্ৰায় ১.৫ বজাত এই ঘটনা সংঘটিত হয় যি সময়ত নৱবৰ্ষৰ আনন্দ উল্লাসত সকলো মত্ত হৈ আছিল তেনে সময়ত সংঘটিত হ'ল কেইবাটাও বিস্ফোৰণ আৰু সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিল এই বাৰখন ১.৫ শতাধিক লোক থকা এই বাৰখনত ৪৭ জনে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে শতাধিক লোক আঘাতপ্ৰাপ্ত হৈছে লগে লগে প্ৰশাসনৰ তৎপৰতাত আঘাতপ্ৰাপ্ত লোকসকলক হাস্পতালত ভৰ্তি কৰোৱা হয় কিন্তু কি কাৰণত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত উল্লেখযোগ্য যে বিগত বৰ্ষৰ ৬ ডিচেম্বৰত গোৱাতো সংঘটিত হৈছিল অনুৰূপ এক ঘটনা গোৱাত এখন বাৰত সংঘটিত হোৱা অগ্নিকাণ্ডত ২৫ জন বাৰখনৰ কৰ্মচাৰী পৰ্যটকসহ ২৫ জনে প্ৰাণ হেৰুৱাইছিল আৰু ইয়াৰ ছুইজাৰলেণ্ডত সংঘটিত হোৱা অগ্নিকাণ্ডত প্ৰাণ গ'ল ৪৭ জনকৈ লোকৰ ইয়াৰে সৈতে সময় হ'ল
লাইভ আৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ।